2026 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে 2026 বৰ্ষৰ মেট্ৰিকৰ ইংৰাজী বিষয়ৰ বাবে মোষ্ট কমন ৰচনাবোৰ কি তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকৰ সুবিধাৰ্থে দেখুৱাই দিব বিচাৰোঁ যে মেট্ৰিক 2013 চনৰ পৰা 2025 চনলৈকে ইংৰাজী বিষয়ত কি ৰচনা আহিছিল, যাৰ পৰা এটা আইডিয়া ল'ব পাৰিম যে এইবাৰৰ বাবে অৰ্থাৎ 2026ৰ মেট্ৰিকৰ ইংৰাজী বিষয়ৰ বাবে কি ৰচনা আচলতে মোষ্ট কমন হয়। তো প্ৰথমতে আপোনালোকে দেখিবলৈ পাব স্ক্ৰীনত যে HLC 2013 চনত ইংৰাজী বিষয়ত যি ৰচনা দুটা আহিছিল এই দুটা হৈছে ফিজিকেল এক্সাৰচাইজ আৰু ফ্লাড ইন আছাম। 2014 চনত আহিছিল ডিচিপ্লিন দি ফেষ্টিভেল ইউ লাইক বেষ্ট। 2015 চনত আহিছিল কাজিৰাঙ্গা নেশ্যনেল পাৰ্ক আৰু এ জাৰ্ণি বাই বাছ। 2016 চনত আহিছিল দি ফেষ্টিভেল ইউ লাইক মোষ্ট, টেলিভিছন এজ এ চ'ৰ্চ অফ নলেজ। 2017 চনত আহিছিল ছায়েন্স ইন এভৰিডে লাইফ ইয়ৰ স্কুল লাইব্ৰেৰী। 2018 চনত আহিছিল বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ ইয়ৰ লাষ্ট ডে এট স্কুল। 2019 চনত আহিছিল পাঞ্চুৱেলিটি দি ফেষ্টিভেল ইউ লাইক মোষ্ট ইয়ৰ ফেভাৰেট হিৰো ইন হিষ্ট্ৰী। 2020 চনত আহিছিল ছায়েন্স ইন এভৰিডে লাইফ ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন। 2021 পৰীক্ষা হোৱা নাছিল তো 2022 চনতে আহিছিল অভিডেন্স টু পেৰেণ্টছ COVID-19 স্প্ৰিং ছিজন ইন আছাম। 2023 চনত আহিছিল ছায়েন্স ইন ডেইলি লাইফ এ ৰেইনি ডে। 2024 চনত আহিছিল নেচাৰেল ৰিচোৰ্চেছ আউটডোৰ গেমছ ইয়ৰ ফেভাৰেট বুক আৰু 2025 চনত লাষ্ট ইয়াৰত আহিছিল দি ইম্পৰ্টেঞ্চ অফ স্পৰ্টছ ইয়ৰ ফেভাৰেট টুৰিষ্ট ডেষ্টিনেশ্যন এ ভিজিট টু এ প্লেচ অফ হিষ্টৰিকেল ইণ্টাৰেষ্ট। তো এই যি ৰচনাবোৰ আহিছিল 2013 চনৰ পৰা 2025 চনলৈকে ইয়াৰ পৰা মোষ্ট যিবোৰ ৰিপিটেড ৰচনা এই ৰচনাবোৰ হৈছে ফিজিকেল এক্সাৰচাইজ 2013 আৰু 2018 চনত আহিছিল, দি ফেষ্টিভেল ইউ লাইক বেষ্ট 2014 আৰু 16 আৰু 19 চনত আহিছিল, ছায়েন্স ইন এভৰিডে লাইফ 2017, 20 আৰু 23 চনত আহিছিল। তো এই তিনিটা ৰচনা আপোনালোকৰ এইবাৰৰ 2026 বৰ্ষৰ মেট্ৰিকৰ ইংৰাজী বিষয়ৰ বাবে মোষ্ট কমন ৰচনা হয়। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট ৰচনা হৈছে ইয়ৰ ফেভাৰেট হিৰো ইন হিষ্ট্ৰী বা আছাম প্ৰাইড জুবিন গাৰ্গ, যিহেতু জুবিন গাৰ্গৰ দেহাৱসান 2025 চনত হৈছিল আৰু ইয়াৰ বাবে জুবিন গাৰ্গৰ ওপৰত ৰচনা অহাৰ চান্স বেছি আছে। তো এই ৰচনাটো আপোনালোকে এবাৰ চাই যাব। ইয়াৰ উপৰিও আপোনালোকে চাব পাঞ্চুৱেলিটি বা আৰু এটা আছে টেলিভিছন এজ এ চ'ৰ্চ অফ নলেজৰ পৰিৱৰ্তে হয়তো মোবাইল এজ এ চ'ৰ্চ অফ নলেজ বা ইয়াতে ইণ্টাৰনেটৰ কথাও আহিব পাৰে। তো এই যি ৰচনাবোৰ ইয়াতে দিয়া আছে 5টা বা 6টা এই ৰচনাবোৰ আপোনালোকৰ পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট হয় এইবাৰৰ 2026 বৰ্ষৰ মেট্ৰিকৰ ইংৰাজী বিষয়ৰ বাবে আৰু এই ৰচনাৰ পৰা মই ভাবোঁ যে আপোনালোকে 5 মাৰ্ক কমন লাভ কৰিবই। আপোনালোকে ইয়াতে দেখিবলৈ পাব যে কিদৰে মই ইম্পৰ্টেণ্ট ৰচনাবোৰ ইয়াৰ পৰা বাছি উলিয়াইছোঁ। ইয়াতে দেখিব 2025ৰ 3টা ৰচনা মই ইয়াতে ক্ৰছ কৰি দিছোঁ। তাৰপিছত 2024 চনত আউটডোৰ গেমছ যিহেতু যোৱা বছৰ আহিছিল এটা স্পৰ্টছৰ ওপৰত, তো ইয়াৰ বাবে এইটো অহাৰ চান্স নাই। এইদৰে যি ৰচনাবোৰ ইম্পৰ্টেণ্ট হয় এইবোৰ মই ইয়াৰ পৰা বাছি উলিয়াইছোঁ। তো ইয়াৰ পৰাই আপোনালোকে মোষ্ট চান্স আছে যে এই যি ৰচনাবোৰ যিবোৰ মই আপোনালোকক ছাজেষ্ট কৰি দিছোঁ 6টা ৰচনা ইয়াৰ পৰাই এটা ৰচনা লাভ কৰাৰ পূৰ্ণ চান্স আছে। ইয়াৰ উপৰিও আপোনালোকে ইয়াতে যি ৰচনাবোৰ ক্ৰছ দিয়া নাই যেনে নেচাৰেল ৰিচোৰ্চ বা ফেভাৰেট বুক এইবোৰ আপোনালোকে চাব পাৰে। বাকী এইবোৰ আপোনালোকক অলৰেডি ছাজেষ্ট কৰি দিছোঁ। এই দুটা ৰচনা এক্সট্ৰা আছিল যি দুটা মই আপোনালোকক তলতে ছাজেষ্ট কৰা নাই। তো এই ৰচনাবোৰ আপোনালোকে চাব পাৰে যদি বিচাৰে, নহ'লে মই ভাবোঁ যে যি ৰচনা দিয়া আছে ইয়াতে এই ৰচনাৰ বাহিৰে ৰচনা অহাৰ চান্স নাই। ইয়াৰ পৰাই আপোনালোকে এটা ৰচনা কমন লাভ কৰিব। তো ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।